ভাগৱত শ্ৰৱণ কৰিব। কেনেদৰেনো ভাগৱতে মৰ্ত্যলে নামিলে, কিদৰেনো ভাগৱত শাস্ত্ৰ সুকে লাভ কৰিলে, এই ভাগৱত অমৃতনো কিয় আমি পান কৰিবলৈ পাইছোঁ, 28 সহস্ৰ ঋষিয়ে সুত মুনিক প্ৰশ্ন কৰিছে। এতিয়া আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধ সুত সৌনক সংবাদক যদি আমি গৌণ বুলি ধৰোঁ, মুখ্য সংবাদ আৰম্ভ হ'ব। মুখ্য সংবাদ কি? ব্যাস নাৰদ সংবাদ। ব্যাস হ'ল প্ৰণেতা, নাৰদ হ'ল প্ৰণেতাৰ পথ প্ৰদৰ্শক। ব্যাস হ'ল টিকালজ্ঞ ঋষি, কৃষ্ণ দৈবায়ন, সত্যৱতীৰ নন্দন। গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে প্ৰণেতাসকলৰ ভিতৰত তোমালোকে মোক, হে অৰ্জুন, মোক বেদব্যাস বুলি জানিবা। ভগৱান কৃষ্ণৰে অংশ অৱতাৰ এই বেদব্যাস। এই বেদব্যাস স্বৰূপ টিকালজ্ঞ ঋষিয়েও ভুল কৰিছিলে। ভাগৱত আৰম্ভ হৈছে ভুলেৰে। আমি জীৱ হৈ জন্ম লৈ ভুল কৰোঁ। এই ভুলবিলাকৰ যাতে আমাৰ অন্তিমত সমস্তখিনিৰ শুধৰণি হৈ যায়, সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত কি হৈছে? পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন হৈছে। মায়া দৰ্শনৰ পৰা মায়ামুক্ত হৈ বাল মুকুন্দ স্বৰূপ ঈশ্বৰৰ চৰণত আশ্ৰয় লৈ মাৰ্কেন্দ্ৰ ঋষিৰ মুখ্য সাধন হৈছে। গতিকে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত এই জীৱন্ত কালতে আমাৰ মুখ্য সুখৰ আনন্দ লাভ হ'ব লাগিব। মৃত্যুৰ পাছত মুকুতি নাই। মৃত্যুৰ পাছত কি আছে সেয়া আমি কোনেও নেজানো। এই জীৱন্ত কালতেই জীৱনৰ জড় বিষয় বাসনা বন্ধন মায়া মোহ ৰাগ দেশ অহংকাৰ এইবিলাকৰ পৰা যদি আমি বিৰকতি বা নিবৃত্তি লাভ কৰিব পাৰোঁ, সেই জীৱনক কোৱা হৈছে কি বুলি? মুক্তিকামী জীৱন। মুখ্য সাধন ভাগৱতে মৃত্যুৰ পাছত দেখুওৱা নাই, মৃত্যুৰ আগত দেখাইছে। ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। গুৰু ভগৱান শুকদেৱক পৰীক্ষিতই কৈছে যে হে মোৰ গুৰুজন, সপ্তম দিৱস আপুনি মোক ভাগৱত ক'লে। এই ভাগৱত শুনি মই কোন গম পালোঁ, আপুনি কোন মই চিনি পালোঁ। ভগৱান কৃষ্ণৰ চৰণৰ সান্নিধ্য মই লাভ কৰিলোঁ। মোৰ এতিয়া পাবলৈ একো বাকী নাই। আপোনাৰ কিবাতেই মই জীৱ হৈ জন্ম লৈ মই সমস্তখিনি প্ৰাপ্ত কৰিলোঁ। গতিকে আপুনি এতিয়া অন্তৰ্নিহিত হওক, মানে কি? অন্তৰ্জ্ঞান হওক। সুকে নজনা ভাও ধৰি সুধিছে বোলে কিয়? তেতিয়া পৰীক্ষিতে কৈছে, বাঁহ মনৰ ভাও ধৰি মৃত্যুৰূপী তক্ষক মোৰ দুৱাৰ মুখত আহি ৰৈ আছে। দুৱাৰ মুখত তক্ষক আহি ৰৈ থাকোঁতে গুৰু যদি সন্মুখত থাকে, তক্ষকে আহি পৰীক্ষিতক মৃত্যু দিব নোৱাৰে। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। বোলে কি? জীৱৰ মৃত্যু নাই। জীৱৰ সংস্কাৰ আছে, জীৱৰ সদগতি আছে। মই যদি এই দেহৰ বন্ধনত থাকোঁ, মোৰ এই সদগতি এতিয়া নহ'ব। এইটো কাৰণে তক্ষক ৰূপী কাল মোৰ ওচৰলৈ আহি এই কালৰ বন্ধনৰ পৰা মোক মুক্ত কৰি দিয়ক। যি জীৱই নৰৰূপেৰে জন্ম লৈ অন্তিম সময়ত ঈশ্বৰক ক'ব পাৰিব, হে ভগৱান, তোমাৰ কৃপাত জীৱনত যিমান পাব লাগে সকলো পালোঁ। এতিয়া আৰু মোৰ পাবলৈ একো বাকী নাই। এতিয়া মোৰ পাবলৈ বাকী আছে কেৱল তোমাৰ সান্নিধ্য আৰু তোমাৰ চৰণ। সেই জীৱৰ কেতিয়াও মৃত্যু ভয় থাকিব নোৱাৰে। আমাৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল মৃত্যু ভয়। এই মৃত্যু ভয় আমাৰ কাৰণে কাল ৰূপ, তক্ষক ৰূপ। এই মৃত্যুৰ ভয়টোৰ পৰা যদি আমি মুক্ত হ'ব পাৰোঁ, আমাৰ জীৱন্ত কালত মুক্তি লাভ হ'ব। সহস্ৰ ঋষিৰ মৃত্যুৰ ভয় দূৰ হ'ল। ভাগৱত অমৃত পান কৰাৰ পাছত গুৰুৰ চৰণত ধৰি সহস্ৰ ঋষিয়ে স্তুতি কৰি ক'লে যে আমি সহস্ৰ বছৰ যজ্ঞ কৰি যে সময় নষ্ট কৰিছিলোঁ, আমাৰ এই সময়খিনিক আমি যদিও হেৰুৱালোঁ, আপোনাৰ দৰে গুৰুৰ চৰণ, ভাগৱত শাস্ত্ৰ আৰু ভগৱন্তৰ ৰহস্যময় ভকতিৰ জ্ঞান আমাৰ লাভ হ'ল। আমাৰ আৰু একো পাবলৈ আজি বাকী নাই। একমাত্ৰ ভাগৱত শাস্ত্ৰ।
যি জীৱনৰ গোটেইখিনি পৰিপূৰ্ণকৈ দিব পাৰে, নহ'লে জীৱন অপূৰ্ণ হৈ ৰৈ যাব। জীৱন অপূৰ্ণ মানে আমি বন্ধনত পৰি যোৱা। বন্ধনত পৰি যোৱা মানে পুনৰ আকৌ জন্ম ল'ব লাগিব, আকৌ মৃত্যু ল'ব লাগিব। এই বন্ধনৰ আয়াজাত চক্ৰটোলৈ আমি কি কৰিব লাগিব? অহা যোৱা কৰি থাকিব লাগিব। দিনে কপূৰ্বত পৰা হৰ ঋষি হে বদৰিকাশ্ৰম তয়া সংকব্যা হবহি হে ওগল ফুগুল মন নাহি সুখ শান্তি হে নপান্ত উপায় একো মনে গুণী গান্ধী হে ব্ৰহ্ম জ্ঞান চিন্তন্তম নত নাহি নজানন্ত কৃষকম নতমিলৈ দুখ হে অধমুখে আছে বহি অহুয়া নিশব ও সেহি বেলা তাতে আহি মিলিল নাৰ ভাগৰ বৈশিষ্ট্য চাওক। নৈমিষ ক্ষেত্ৰলৈ মাতি নিছে কাক? সহস্ৰ ঋষিয়ে সূতক। সূত কি? সূত অকলি নাছিলে বোলে। আমি কোনো শুদ্ধ নহয়, সকলো অপবিত্ৰ। আমি নৰৰ দেহলৈ আহিলোঁ। এই দেহটো ৰজগুণী। ৰজগুণত ৰাজসিক অহংকাৰ থাকে। এইটো কাৰণে ৰজগুণ আৰু তমগুণ পাপ। সত্য শুদ্ধ হ'ল ঈশ্বৰ তত্ত্ব, এই সাত্বিক গুণটো হ'ল পুণ্য। যেতিয়ালৈকে পুণ্যৰ ভাগ আমাৰ লাভ নহ'ব তেতিয়ালৈকে আমি পাপৰ পৰা মুক্ত হ'ব নোৱাৰিম। ভাগৱত শাস্ত্ৰত দেখাইছে বোলে কি? পাপ অকল তোমাৰে হোৱা নাই হে পৰীক্ষিত। পাপ অকল পৰীক্ষিত তোমাৰেই হোৱা নাই। পাপ কাৰ হৈছে? পাপ টিকালজ্ঞ ঋষি বেদব্যাসৰো হৈছে। ভাগৱত শাস্ত্ৰই দেখুৱাইছে। গতিকে আমি পাপ কৰাটো আমাৰ অজ্ঞান, আমাৰ অপবিত্ৰতা। এই পাপৰ পৰা মুক্ত হৈ যাব পৰাটো ঈশ্বৰৰ চৰণ, ভগৱন্তৰ কৃপা। এতিয়া বেদব্যাসৰ ভুল হ'ল। ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰথম ভুল দেখুৱাইছে 28 সহস্ৰ ঋষিৰ বোলে কি? আমি সহস্ৰ বছৰ যজ্ঞ কৰি সময় পাৰ কৰিলোঁ। দাড়ি চুলিবিলাক ধূম্ৰবৰ্ণৰ হ'ল। 7 দিনতে পৰীক্ষিতে মুক্তি লৈ গুচি গ'ল। আমি একোৱেই নাপালোঁ। গতিকে সহস্ৰ ঋষিৰ ভুলৰ সংশোধন হ'ল কিহেৰে? সূতৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰি। এতিয়া টিকালজ্ঞ ঋষি বেদব্যাসৰ ভুলৰ সংশোধন হ'ব কাৰ ওচৰত? দেৱ ঋষি নাৰদৰ ওচৰত। প্ৰথম স্কন্ধত 2টা ভুলৰ সংশোধন কৰি দেখুৱাইছে ভাগৱতে। আৰু 3 নম্বৰ ভুলটো পৰীক্ষিতে কৰিবগে। কি কৰিবগে? ঋষিজনৰ গলত মৰা সাপ মেৰিয়াবগে। প্ৰথম স্কন্ধত ভাগৱত তত্ত্ব প্ৰকাশ হৈছে আৰু কোনে কেনেদৰে ভুলবিলাক কৰে সেইবিলাক আমাক কৰি দেখুৱাইছে। আমিও জীৱ হৈ আহি আমাৰ এই শুদ্ধ ঈশ্বৰৰূপী আত্মা থকা এই পৰমাত্মাৰ নিৰ্বাস স্বৰূপে দেহটোত আমি কি কৰি আছো? পবিত্ৰ মৰাসাপ মেৰিয়াই আছো। মৰাসাপ জীৱই মেৰিয়াই। জীয়া সাপ কোন? জীয়া সাপ পৰমাত্মা। আমি জীয়াও নহয়, মৰাও নহয়, কেৱল চৈতন্য হ'ল পৰমাত্মা। আমি ঈশ্বৰৰ অংশ। এতিয়া বেদব্যাসৰো ভুল হ'ব ভাগৱতৰ প্ৰথম স্কন্ধত।
বেদব্যাসে কি কৰিছে বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে ভৰিৰে মাটি আচুৰি আচুৰি এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে খন্তেক সময় বহি ব্ৰহ্ম সমাধি লাভ কৰি মোৰনো কিয় এনেকুৱা মনটো অস্থিৰ হৈছে বুলি ঈশ্বৰক চিন্তা কৰিছে একো লাভ হোৱা নাই কিয় বাম পাশত মায়া বহি আছে সোঁ পাশত থকা ভক্তি মাতা আঁতৰত আছেগৈ হৃদয়ত থকা কৃষ্ণ লুকাই আছে বদৰিকা আশ্ৰমত সেইটো কাৰণে বেদব্যাসৰ মন অস্থিৰ আৰু উগুল থুগুল হৈ আছে এই অস্থিৰ উগুল থুগুল মনৰ কাৰণনো কি বুলি যেতিয়াই বেদব্যাসে দৈৱকী নন্দন কৃষ্ণৰ চৰণ চিন্তা কৰিলে কৃষ্ণ নাহে বোলে কি কৃষ্ণ নিৰাকাৰ কৃষ্ণ নাহে কৃষ্ণ কি কৃষ্ণ জগতৰ ঈশ্বৰ বিষ্ণু সমস্ত সত্তাত তেওঁ বাস সেইটো কাৰণে কোন আহিলে এজন বৈষ্ণৱ আহিলে বৈষ্ণৱ কোন দেৱঋষি নাৰদ ব্ৰহ্মাৰ বংশটোতে 4জন বৈষ্ণৱ প্ৰথমজন ব্ৰহ্মা দ্বিতীয়জন মনু তৃতীয়জন নাৰদ আৰু চতুৰ্থজন হ'ল কুমৰ অৰ্থাৎ এই 4জন সনক সনন্দ সনাতন সনত কুমাৰ 4জন বৈষ্ণৱ ব্ৰহ্মাৰ পৰিয়ালটোতে আছে এইটো কাৰণে এজন বৈষ্ণৱৰ আগমন হ'ল কলৈ বদৰিকা আশ্ৰমলৈ কি কাৰণে ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে দেৱঋষি নাৰদে মোৰ মন কিয় অস্থিৰ হৈছে মই ঈশ্বৰক কিয় শুদ্ধ চিত্তে উপাসনা কৰিব পৰা নাই মোৰ কি ভুল হ'ল এতিয়া কোন আহি গ'ল ভগৱান কৃষ্ণ অহা নাই কৃষ্ণতকৈ শ্ৰেষ্ঠ কোন কৃষ্ণ ভকত ভগৱান কৃষ্ণই ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক কৈছে কি বুলি হে ময়ো ফুৰু মোৰ মহা ভকতৰ পাছে এ মুহুৰৰ উদৰে আছে যতে ব্ৰহ্মাণ্ড এ ভকতৰ ধূলা পৰি হুয় পবিত্ৰ বেদব্যাসৰ সাধনা গাই গুটিয়া অকলশৰীয়া আছিলে বেদব্যাসে সাধনাত কাকো সংগ কৰি লোৱা নাছিলে এইটো কাৰণে বেদব্যাসৰ কি হৈ গ'ল মন অস্থিৰ হৈ গ'ল অস্থিৰ মনটোক স্থিৰ কৰিবলৈ অস্থিৰ মনটোক শান্ত কৰিবলৈ অস্থিৰ মনটোক প্ৰশান্ত কৰিবলৈ দৈৱকী নন্দন কৃষ্ণই এজন বৈষ্ণৱ পঠিয়াই দিলে অশস্ত সৰ্ববিখ্যানাম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্ব নাম চিত্তৰথো সিদ্ধি নাম গপিলো মুনি অশস্ত সৰ্ববিখ্যানাম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্ব নাম চিত্তৰথো সিদ্ধি নাম গপিলো মুনি হে অৰ্জুন এই জগতত যিমানবিলাক মই মোৰ মায়াৰ শক্তিৰে সৈতে মই জড় বস্তু সৃষ্টি কৰিছোঁ তাৰ ভিতৰত এবিধ বস্তু হ'ল কি এই বিৰিখবিলাক বিৰিখ জড় অলৰচৰ আমি কি আমি একোজোপা বিৰিখ বৃক্ষ কি আমি অলৰচৰ
এই যে জীৱটো আহি এই দেহটোত যে বহি ল'লে ঈশ্বৰে যেতিয়ালৈকে বিদায় নিদিব তেতিয়ালৈকে ই এৰিব নোৱাৰে। যদি বাস্তৱ দৃষ্টিৰে চাওঁ আমি এজোপা বৃক্ষ, এই বৃক্ষজোপাত জগতৰ শৰীৰ অংশ জীৱ আহি কি হৈ গ'ল? এক হৈ গ'ল, জীৱ আত্মা হৈ গ'ল। এই জীৱ আত্মা ৰূপী এই সংসাৰলৈ অহা মোৰ অংশ, এই জীৱবিলাকৰ মাজত মই কি? মই অস্বস্থ বৃক্ষ। অস্বস্থ মানে হ'ল আহঁত। আহঁত মানে সংসাৰ। এই সংসাৰ হ'ল এজোপা বিৰিখ। এই সংসাৰ বিৰিখ হ'লে জগতৰ হৰিয়ে আমাক প্ৰত্যেককে এটা এটা পাঠ কৰি আনিছে। আমি ঈশ্বৰৰ অংশ জীৱ। সেইটো কাৰণে কি বুলি কৈছে? অস্বস্থ সৰ্ববৃক্ষা নাম। এই জগতত থকা বিৰিখবিলাকৰ ভিতৰত মই হলো কি? আহঁত বৃক্ষ। বোলে কি? প্ৰতিটো জীৱ পাত ৰূপেৰে মোতে লাগি আছে, কিন্তু নেজানে। কিয় নেজানে? গন্ধৰ্ব নাম চিত্তৰথো। মোক যি জানে সি গন্ধৰ্ব হৈ যায়। বোলে কি? মনৰ ৰথত মই বাস কৰোঁ, চিত্তৰথ। মনৰ ৰথত মই বাস কৰি মোৰ গুণ, মোৰ কীৰ্তন আৰু মই মোৰ উপাসনা কৰাওঁ। সেইটো কাৰণে সেইজন গন্ধৰ্বৰ নামটো কি? চিত্তৰথ গন্ধৰ্ব। বোলে কোন? গন্ধৰ্ববিলাকৰ মাজত মই চিত্তৰথ। দেৱঋষি নাঞ্চ নাৰদ, ঋষিবিলাকৰ মাজত মই হলো দেৱঋষি নাৰদ। বোলে কিয়? মই ব্যাসৰ গুৰু হৈ, মই ব্যাসৰ ভগৱান হৈ তেওঁ ভুলটো আঙুলিয়াই দি এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰি জীৱনৰ ভুলবিলাক সংশোধন কৰিবৰ কাৰণে মই এই গুৰু হৈ তেওঁক গতি দান কৰিছোঁ। গতিকে এই প্ৰণেতা পৰমেশ্বৰৰো ভাগৱতৰ প্ৰথম স্কন্ধত ভুলৰ সংশোধন হৈছে। এইজন দেৱঋষি নাৰদ এজন বৈষ্ণৱ। বৈষ্ণৱক যদি আমি চিনি নাপাওঁ বিষ্ণুক আমি কেতিয়াও পাব নোৱাৰোঁ। বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ। 12জন বৈষ্ণৱৰ যোগেদি জগতৰ হৰিয়ে ভগৱতীৰ 12টা তত্ত্ব, 6জন ভকতৰ যোগেদি জগতৰ হৰিয়ে ভগৱতীৰ 6টা তত্ত্ব, মুঠ 18টা তত্ত্ব প্ৰকাশ কৰিছে। সেইটো কাৰণে বেদব্যাসৰ পুৰাণ 18খন। বেদব্যাসে প্ৰণয়ন কৰা ভাগৱত পুৰাণৰ শ্লোকৰ সংখ্যা 18,000। বেদব্যাসে প্ৰণয়ন কৰা মহাভাৰতৰ পৰ্ব 18টা। বেদব্যাসে প্ৰণয়ন কৰা গীতা শাস্ত্ৰৰ যুগ 18টা। কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন হৈছে আৰু কুৰুক্ষেত্ৰৰ সেনাৰ সংখ্যা 18 ঐক্যহীনী। ব্যাসে 18টোকনো কিয় ইমান ধৰি থাকিলে? ব্যাস টিকালজ্ঞ। ব্যাসে অতীত জানে, বৰ্তমান জানে আৰু ভৱিষ্যত জানে। এই তিনিটা কালৰ ওপৰত যিজন জ্ঞাত সেইজন টিকালজ্ঞ। তিনিটা কাল কি? তিনিটা কাল বান্ধ খাই আছে। কিহেৰে? 6টা ঋতু আৰু 12টা মাহেৰে। এই 6 আৰু 12 মুঠ পৰিমাণ 18। এই 18তে সকলো আমি বাস কৰি আছোঁ। এই 18টা তত্ত্বৰে আমি ঘূৰি পকি আছোঁ। সেইটো কাৰণে আমাৰ নিৰ্বাস কি হ'ব লাগিব? ভকতৰ সংগ, ভগৱানৰ নাম আৰু এই ভাগৱত শাস্ত্ৰৰ পৰমাৰ্থিক তত্ত্ববিদ, এইখিনিৰ স্পৰ্শ আমি পাব লাগিব। আমাৰ শ্ৰদ্ধাৰ আইগৰাকীয়ে পুনৰ আকৌ পাঠ আগবঢ়াব। Be
কি বুলি জনাইছে যে বেদব্যাসৰ উগুল থুগুল অশান্ত চিত্ত তেওঁ মন সচকিত হৈ থকা অৱস্থাত তেওঁৰ বদৰিকা ৰূপী এই স্থানলৈ এজন বৈষ্ণৱৰ আগমন হ'ল বৈষ্ণৱৰ চিনটো দেখুৱাইছে বৈষ্ণৱৰ মুখত কি থাকে সদায় অখণ্ডিত আনন্দময় ভগৱন্ত কৃষ্ণৰ হাঁহিটো থাকে যিজনৰ মুখখন দেখিলেই বেয়া লাগে যিজনৰ মুখখন দেখিলে হতাশগ্ৰস্ত হয় সেইজনৰ হৃদয়ত ঈশ্বৰ আঁতৰ হৈ থাকে সেইটো কাৰণে আমাক কাৰোবাৰ দেখাৰ লগে লগে কি হৈ যাব লাগে দেখাজনৰ মনটো ভাল লাগি যাব লাগে আমাৰ মনৰ মাজত যাতে ভকতিৰ গভীৰতাৰ দ্বাৰা আমি এই অৱসাদ বিষাদবিলাকক যাতে আমি কি কৰিব পাৰোঁ আঁতৰ কৰি ৰাখিব পাৰোঁ দেৱঋষি নাৰদে ঈষৎ ঈষৎ হাঁহি হাতত সেই বীণাখন লৈ ভগৱান কৃষ্ণৰ আনন্দময় গীত গাই গাই আহি নৃত্য কৰি কৰি বেদব্যাসৰ এই বদৰিকা আশ্ৰমত মহা আনন্দ প্ৰকাশ কৰি দিলে বেদব্যাসৰ উগুল থুগুল চিত্ত আৰু দেৱঋষি নাৰদৰ আনন্দৰ সীমা নাই হাতত দিব্য বীণা মুখত ঈষৎ ঈষৎ হাঁহি হৃদয় কমলত ভগৱান কৃষ্ণই হাঁহি আছে আৰু দেৱঋষি নাৰদে নৃত্যৰত হৈ কৃষ্ণ আৰু নাৰদে গৈ ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি আছে গতিকে না মানে নহ'ব ৰদ মানে বাধা যিবোৰ ঘটিব লগা আছে সেইবোৰ ঘটিবই কোনেও বাধা দি ৰাখিব নোৱাৰে হয়নে নাৰ মানে জল দ মানে গভীৰ এই সংসাৰৰ জল বৰ গভীৰ সংসাৰৰ ভৱ গভীৰ জলৰ পৰা মায়াৰ পৰা আমি মুক্ত হোৱাটো ইমান সহজ কথা নহয় সেইটো কাৰণে আমাৰ মুখত হাঁহি নাথাকে হৃদয়ত কৃষ্ণৰ প্ৰতি ভক্তি নাথাকে আৰু আমাৰ জীৱনত কেৱল সৰহ পৰিমাণৰ দুখ কষ্ট আৰু যান্ত্ৰণা থাকে দেৱঋষি নাৰদে বেদব্যাসক প্ৰকাশ কৰি দেখুৱাইছে বোলে কি হৃদয় বীণাত মই কৃষ্ণৰ নামৰ জংকাৰ তুলিছোঁ মোৰ মুখপদ্মত ভগৱান কৃষ্ণৰ মই আনন্দ প্ৰকাশ কৰিছোঁ আৰু এই জীৱনৰ এই সংসাৰৰূপী বনলৈ আহি মই সংসাৰৰ মায়ামোহবিলাকক মই বান্ধি থকা নাই ভগৱান কৃষ্ণৰ নাম বস্তুক মই প্ৰকাশ কৰিছোঁ সেইটো কাৰণে নাৰদৰ বাহন কি ঢেঁকী আমাৰ এই দেহৰূপী ঢেঁকীটোৱে আমি সংসাৰৰ কি কৰিছোঁ মায়ামোহবিলাকক খুন্দি আছোঁ বেদব্যাসে ঢেঁকীত বহি কি কৰিছে এই ভগৱান কৃষ্ণৰ নাম কৃষ্ণ নামৰ ধ্বনি প্ৰকাশ কৰি আছে সেইটো কাৰণে এই বেদব্যাসৰ চঞ্চল আৰু অস্থিৰ মন শান্ত হ'ল প্ৰশান্ত হ'ল দেৱঋষি নাৰদ স্বৰূপ এই বৈষ্ণৱজনৰ আগমনৰ লগে লগে তেওঁ মনলৈ শুদ্ধতা আহিলে পবিত্ৰতা আহিলে আৰু দেৱঋষি নাৰদৰ চৰণ ধোৱালে আশীৰ্বাদ ল'লে আপোনাৰ দৰে সন্ত মহন্ত মহানজন এই যে আপুনি বদৰিকাশ্ৰমলৈ আহি মোক আপোনাৰ সান্নিধ্য দিলে হে মোৰ ঈশ্বৰ স্বৰূপ নাৰদ আপুনি মোক পৰম কৃপা কৰিলে এতিয়া নাৰদক এটা প্ৰশ্ন সুধিছে বেদব্যাসে যে মোৰ মনটো কিয় শান্ত কৰিব পৰা নাই আপুনি ইমান আনন্দময় আপুনি ইমান হৰষিত হৈ আছে আপোনাক দেখি মোৰ দুখ দূৰ হৈ গৈছে কিন্তু মই কিয় বিষাদত মই কিয় কষ্টত আৰু মই কিয় অজ্ঞানত দুখ হৈ থাকিব লগা হৈছে এতিয়া আমাৰ জীৱনৰ অজ্ঞান আমাৰ জীৱনৰ জড়তা আমাৰ জীৱনৰ মায়া মোহৰ বন্ধন এইবিলাকক আমি কেনেদৰে ছিন্ন কৰি মায়া আৰু মোহৰ বন্ধনৰ সিপাৰত থকা এই গোকুলৰূপী ধামত কৃষ্ণ বস্তুক আমি কেনেদৰে স্পৰ্শ কৰিব পাৰিম ভাগৱতৰ প্ৰথম স্কন্ধত এতিয়া আঙুলিয়াই দেখুৱাই দিব কি বেদব্যাসে কৰা ভুলখিনি কোনে দেখুৱাব দেৱঋষি নাৰদে দেখুৱাব টিকালজ্ঞ ঋষিৰো যদি ভুল হয় সহস্ৰ বছৰ যজ্ঞ কৰা
সহস্ৰ সহস্ৰ ঋষিৰো যদি ভুল হয় আমাৰ ভুল হোৱাটো কিবা অপৰাধ নেকি? আমাৰ ভুল হোৱাটো অপৰাধ নহয়, আমি ভুলটো স্বীকাৰ নকৰাটো অপৰাধ। ভাগৱত শাস্ত্ৰই ভুলটো স্বীকাৰ কৰি দেখুৱাইছে কাৰ? পৰীক্ষিতৰ, সহস্ৰ ঋষিৰ আৰু বেদব্যাসৰ। গতিকে আমি যদি পুণ্যৰ ভাগ পাবলৈ হয়, আমি যি ভুল কৰিছোঁ, আমি যিখিনি আমি কৰা কৰ্ম ভুল বুলি বুজি পাইছোঁ, আমি সেইখিনি নিজে আঙুলিয়াই দিব লাগিব। আৰু সেইখিনিৰ পৰা আমি কি হ'ব লাগিব? সেইখিনিৰ পৰা নিবৃত্তি লাভ কৰিবলৈ আমি যত্নপৰ হ'ব লাগিব। ভাগৱত মানে ভগৱান নিজেই। এয়া বাংময় মূৰ্তি ঈশ্বৰ ৰূপ। এই বাংময় মূৰ্তি ঈশ্বৰ ৰূপে আমাক যি তত্ত্ব দিছে, এয়া সমস্ত শাস্ত্ৰৰ সাৰ, বেদান্তৰ শুদ্ধ তত্ত্ব। এই তত্ত্বৰ যদি কেনেবাকৈ আমি স্পৰ্শ পাই আমি জীৱনটো যদি তেনেদৰে আগবঢ়াই নিব পাৰোঁ, দ্বাদশ স্কন্ধত পৰীক্ষিতৰ মুখ্য লাভ হ'ল। গতিকে আমাৰো এই জীৱনত মুখ্য লাভ কেতিয়াও নোহোৱাকৈ নেথাকে। আকৌ পাঠা কোৱা পিছত এতিয়া বেদব্যাসৰ প্ৰথমটো ভুল দেখুৱালে বোলে কি? তুমি তোমাৰ যশ জগতত বিয়পাবলৈ যত্ন কৰিলা। বোলে কেনেকে? অশৃংখলিত বেদৰ মন্ত্ৰ, শৃংখলাবদ্ধ নহয়। কেনেদৰে বেদৰ মন্ত্ৰৰ জ্ঞান লাভ কৰি ঈশ্বৰক সাক্ষাৎ কৰিব লাগিব, এই ব্ৰহ্মময় জ্ঞান লাভ কৰি তুমি বেদক 4টা শাখাত বিভাজন কৰি দিলা। গতিকে তুমি কি হ'লা? তুমি টিকালজ্ঞ ঋষি হ'লা, শ্ৰেষ্ঠ জ্ঞানী আৰু গুণী হ'লা। তুমি এই প্ৰণয়ন কৰিলা এই 4 বেদৰ ওপৰত কি? পঞ্চম বেদ মহাভাৰত। এই পঞ্চম বেদ মহাভাৰতত তুমি 18টা পৰ্ব সংযুক্ত কৰি 18 পৰ্বৰ লগতে তুমি জ্ঞানময় গীতা শাস্ত্ৰও তাত অন্তৰ্গত কৰি দিলা। তুমি কি কৰিলা? 17খন পুৰাণ প্ৰণয়ন কৰিলা। 17খন পুৰাণ, পঞ্চম বেদ মহাভাৰত আৰু বেদক 4টা শাখা ৰূপেৰে বিভাজন কৰি তুমি যে প্ৰণেতা, তুমি যে পৰমেশ্বৰ, তুমি যে টিকালজ্ঞ ঋষি, তোমাৰ যশ গোটেই জগতত বিয়পাবলৈ তুমি যত্ন কৰিলা। এতিয়া দেৱঋষি নাৰদে কৈছে কি? এটাইতকৈ ডাঙৰ ভুলটো কৰিলা তুমি। আটাইতকৈ ডাঙৰ ভুলটো তুমি কৰিলা। কি ভুল কৰিলা? তোমাৰ নিজৰ যশ বিয়পাবলৈ যত্ন কৰিলা।
তুমি ইমানখিনি কৰিব পাৰা, ইমানখিনি তোমাৰ লগত শক্তি সামৰ্থ্য আছে, তুমি সেইখিনিহে প্ৰকাশ কৰিলা। যিজনৰ শক্তি আৰু সামৰ্থ্যৰে জগত চলি আছে, যিজনৰ শক্তি আৰু সামৰ্থ্যৰে প্ৰত্যেকজন বৰ্তি আছে, তুমি সেইজনৰ শুদ্ধ পৰিচয়, সেইজনৰ গুণ, সেইজনৰ যশ, সেইজনৰ লীলা, সেইজনৰ মহিমা তুমি প্ৰকাশ কৰি তুমি একো কৰ্মই নকৰিলা। গতিকে আমিও এই দেহৰ তত্ত্বলৈ আহি আমাৰ ঐশ্বৰ্য বিভূতি এইবিলাকৰ যদি আমি গুণগান আৰু গৰিমা প্ৰকাশ কৰি থাকোঁ, আমাৰ লগত থকা জীৱটো বন্দী হৈ যাব। ক'ত? বন্ধনত। এই জীৱটোক যদি আমি বন্ধনৰ পৰা মুক্ত কৰি ঈশ্বৰ তত্ত্বৰ যদি ভাগ দিবলৈ হয়, আমাৰ যশ গুণ বিয়পাবলৈ যত্ন কৰাৰ কোনো প্ৰয়োজন নাই। জগতত যশী মানি গুণী কেৱল এজন আছে, সেইজনে পৰম পিতা, সেইজনে পৰমেশ্বৰ। সেইজনৰ কৃপাতে সৃষ্টি, স্থিতি আৰু লয় এই তিনি কাৰ্য সাধন হয়। সেইজনৰ পৰিচয় আমি যেতিয়ালৈকে নেপাম, আমাৰ নিজৰ যশ গুণবিলাক চাই থাকিম। নিজৰ যশ গুণক আওকাণ কৰি ভগৱন্তৰ গুণনামৰ যশ যদি আমি প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ, এয়া হ'ব আমাৰ পুণ্যৰ ভাগ। ভাগৱতৰ প্ৰথম স্কন্ধত দেৱঋষি নাৰদে বেদব্যাসক কৈছে, তোমাৰ যশ আৰু খ্যাতিটো গোটেই জগততে বিয়পিলে, এতিয়াও তুমি কিয় অস্থিৰ হৈছা? তুমি নিজক প্ৰশ্ন কৰা। তুমি নিজক প্ৰশ্ন কৰিলে উত্তৰটো পাবা। বেদব্যাসে প্ৰশ্ন কৰি চাইছে, উত্তৰ পোৱা নাই। কিয়? উত্তৰটো আছে দেৱঋষি নাৰদৰ হাতত। এই ভৈলাহা নাৰদ ঋষি নামে বতাৰ এই পঞ্চৰাত নামে তন্ত কৰিলা এতিয়া ভাগৱতত নাৰদ আহিল বেদব্যাসৰ ভুল শুধৰাই দিবলৈ। আমাৰ গুৰুজনাই, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কীৰ্তন শাস্ত্ৰলৈ কি নিদিলে? ভাগৱতৰ পৰা কীৰ্তন শাস্ত্ৰলৈ আমাক গুৰুজনাই নি দেখুৱাইছে কি? নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদৰ কৃষ্ণ দৰ্শন নিছে। কলৈ নিছে? কীৰ্তন শাস্ত্ৰলৈ। কৃষ্ণক কোনে দেখা পায়? অকল নাৰদে দেখা পায়, বেলেগ কোনেও দেখা নাপায়। বেদব্যাসেও সাধনত হৈ সাধনময় অৱস্থাত বাম পাশত মায়া, সোঁ পাশত ভক্তি আৰু হৃদয়ৰ মধ্যস্থানত খন্তেক সময়হে কৃষ্ণক দেখা পাইছিলে। কিন্তু দেৱঋষি নাৰদে কৃষ্ণক কেনেকৈ দেখা পাইছিলে? যেতিয়া গোকুল ধামলৈ কৃষ্ণক চাবলৈ দেৱঋষি নাৰদ গৈছিলে, দেৱঋষি নাৰদে যেতিয়াই ইখন ইখন হাঁহি ভগৱান কৃষ্ণৰ চৰণ, ভগৱান কৃষ্ণৰ নাম, ভগৱান কৃষ্ণৰ গুণ, ভগৱান কৃষ্ণৰ গান এই গোকুল ধামৰ প্ৰতিটো কণাতে বিৰাজমান হৈ আছে। হে কৃষ্ণ, তুমি বৈকুণ্ঠৰ পৰা আহি এই গোকুল ধামত যেতিয়া তুমি লীলা কৰিছা, তুমি কেৱল নন্দৰ দুলালেই নহয়, তুমি কেৱল যশোদাৰ নন্দনেই নহয়, এই গোটেই গোকুল ধামখনেই তুমি। সেইটো কাৰণে কি হ'ল? নাৰদে যেনিহে চাইছে গোবৎসবিলাকে ইষত ইষত হাঁহি কৃষ্ণৰ ৰূপত নাৰদক স্বাগতম জনাইছে। এই গাভীবিলাকলৈ যেতিয়া নাৰদে চাইছে, প্ৰত্যেকজনী গাভীয়ে কি আছিলে? বেদৰ মন্ত্ৰ আছিলে। বেদৰ মন্ত্ৰবিলাকে নন্দৰ গৃহত গৈ গোবৎস ৰূপেৰে জন্ম লৈছিলে। বোলে কিয়? গোপাল কৃষ্ণ তাত লীলা কৰিবলৈ যাব। বেদৰ মন্ত্ৰবিলাক হ'ল কি? মন্ত্ৰবিলাক গুণময়।
গুণময় কাৰণে গোবৎস ৰূপত গ'ল, নিৰ্গুণ হ'ল কৃষ্ণ। এই কৃষ্ণৰ চৰণ পাব লাগিব, কৃষ্ণৰ সান্নিধ্য পাব লাগিব আৰু কৃষ্ণৰ দৰ্শন হ'ব লাগিব। কোনে দেখা পালে? দেৱঋষি নাৰদে দেখা পালে। বৃন্দাবনৰ তীন, বৃন্দাবনৰ তৰু, বৃন্দাবনৰ লতিকা, প্ৰতিজোপা বিৰিখ, প্ৰতিটো পাত্ৰ, প্ৰতিটো স্তম্ভ, প্ৰতিটো বস্তুৱে কৃষ্ণময় হৈ দেৱঋষি নাৰদৰ ফালে চাই ঈষৎ ঈষৎ হাঁহি আছে। নাৰদৰ কৃষ্ণ দৰ্শন হ'ব লাগিব। অৰ্থাৎ আমি এই জীৱৰূপী এই নৰ তত্ত্বলৈ যদিও আহিলোঁ, সমস্ত ভূততে ব্যাপ্ত হৈ থকা দৈৱকী নন্দন কৃষ্ণক আমাৰ ঈশ্বৰ দৃষ্টিৰে সৈতে দৰ্শন হ'ব লাগিব। তেতিয়াহে আমাৰ জীৱন ধন্য হ'ব। এই জীৱন তত্ত্বত জ্ঞান ভক্তি আৰু বৈৰাগ্য লাভ কৰা জীৱৰ যিখন ধাম, এই ধামখনৰ নাম হ'ল গোকুল। গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে ধনু, গো শব্দে গাই, গো শব্দে বেদৰ তত্ত্ব মৰ্ম আৰু অৰ্থ, এই গো শব্দে গোবিন্দ। এই গোটেইখিনি একাকাৰ হৈ যিখন ধামত আছে সেই ধামখনৰ নাম হ'ল গোকুল। এই গোকুল হ'ল আমাৰ দেহ তীৰ্থ। এই দেহ তীৰ্থত যেতিয়ালৈকে আনন্দময় কৃষ্ণৰ নিবাস আমি অনুভৱ কৰিব নোৱাৰিম, এই দেহৰ 10 ইন্দ্ৰিয় আৰু 11 ইন্দ্ৰিয়ক আমি কৃষ্ণস্বৰূপ পৰমাত্মাৰ অমৃতময় নাম বস্তুক আমি যেতিয়ালৈকে পান কৰাব নোৱাৰিম, তেতিয়ালৈকে এইখন গোকুল নহ'ব। কি হ'ব? মথুৰা হ'ব। এই মথুৰা কাৰ ঠাই? মথুৰাত কৃষ্ণৰ জন্ম হয়, ঠাইখন কিন্তু কংসৰ। মথুৰাত কোন থাকে? মথুৰাত পুতনা আছে, চক্ৰবাদ আছে, কালকেতু আছে, অঘাসুৰ আছে, বকাসুৰ আছে। যিমানবিলাক অসুৰ আছে চব মথুৰাত থাকে। আৰু যিমান অসুৰ আছে সকলো অসুৰ বধ হয় ক'ত? গোকুল ধামত। এইটো কাৰণে কৃষ্ণ তত্ত্ব দেৱঋষি নাৰদে এই বেদব্যাস স্বৰূপ প্ৰণেতা পৰমেশ্বৰক আহি জনাই দিলে, বোলে কি তুমি নষ্ট কৰিলা, বোলে কি এই জগতখন তুমি নষ্ট কৰিলা, বোলে কি তোমাৰ নিজক তোমাৰ পুণ্য অৰ্জন নহ'ল, কি হ'ল? তোমাৰ পাপ অৰ্জন হ'ল। গতিকে তিনিটা কালক জানিব পৰা গুণময় জ্ঞানৰ গৰাকী আমি প্ৰত্যেকেই জীয়ক। আমাৰ অতীত কি, আমাৰ বৰ্তমান কি, আমাৰ ভৱিষ্যত কি হ'ব? আমি এতিয়া যি কৰ্ম কৰিম, এই কৰ্মৰ দ্বাৰা আমাৰ ভৱিষ্যত নিৰ্মাণ হ'ব। আমি আগতে যিখিনি কৰি আহিছোঁ সেইখিনিৰ দ্বাৰা আমাৰ বৰ্তমান নিৰ্মাণ হৈ আছে, আৰু আমি এতিয়া যিখিনি কৰি যাম সেইখিনিৰ দ্বাৰা কি হ'ব? আমাৰ ভৱিষ্যত নিৰ্মাণ হ'ব। অতীত, বৰ্তমান আৰু ভৱিষ্যত, এই তিনিটা কালক জানিব পৰাৰ ব্যৱস্থা আমাৰ এই জীৱনত আছে। এইটো কাৰণে তিনিটা কালক জ্ঞাত হৈ যোৱাজন টিকালজ্ঞ ঋষি। এই টিকালজ্ঞ ঋষিৰো ভুল হ'ব পাৰে যদিহে তেওঁ নিজৰ গুণদক প্ৰকাশ কৰিবৰ কাৰণে যদিহে তেওঁ যত্ন কৰে। ঈশ্বৰ কৃষ্ণৰ গুণ, ঈশ্বৰ কৃষ্ণৰ যশ, ঈশ্বৰ কৃষ্ণৰ লীলা আৰু ঈশ্বৰ কৃষ্ণৰ মহিমা, এইখিনিক যদি আমি প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ, সেই ধামৰ নাম হ'ল গোকুল ধাম। এই গোকুল ধামত নাৰদৰ কৃষ্ণ দৰ্শন হৈছিলে। কেনেকৈ দৰ্শন হৈছিলে? প্ৰতিজনী গাইত, প্ৰতিটো বৎসত, প্ৰতিজোপা বিৰিখত, প্ৰতিটো পাতত, প্ৰতিটো টিনত, প্ৰতিটো লতিকাত এই যমুনাৰ জলতো ভগৱান কৃষ্ণই নৃত্য কৰি থকা দেখা পাইছিলে। কোনে? দেৱঋষি নাৰদে। কি নাজানো তাৰ
পাই ৰাম এয়া কাৰ প্ৰাৰ্থনা আছিলে? বেদব্যাসৰ অন্তিম প্ৰাৰ্থনা। যেতিয়া ভাগৱত প্ৰণয়ন কৰিবৰ সময়ত নিজেই বুজি পালে মোতকৈ অজ্ঞানী কোনো নাই, মোতকৈ মূৰ্খমতী কোনো নাই, মোতকৈ সাধাৰণ কোনো নাই। এই দেৱঋষি নাৰদ স্বৰূপ গুৰুৰ চৰণ চিন্তা কৰি দৈৱকী নন্দন কৃষ্ণক যেতিয়া মই উপাসনা কৰিবলৈ লৈছোঁ, মই নিজক চিনি পাইছোঁ। বোলে কি তোমাক কেনেদৰে ভকতি কৰিব লাগিব মই টিকালজ্ঞ ঋষি যদিও নেজানো। হে মহা বলৱন্ত দুৰ্বাস নাঘোৰ আমাৰ মন তেজিয়া দূৰন যাই ৰাম ৰাম। আমাৰ মনত দুবাসনা আৰু সুবাসনা দুটা বস্তুৰ স্থান আছে। সুবাসনাৰ স্থানটো একেবাৰে খালী, দুবাসনাৰ স্থানটো সাগৰ সদৃশ, হয়নে? আমাক ধন লাগে, ধান লাগে, ঐশ্বৰ্য লাগে, বিভূতি লাগে, যশ লাগে, খ্যাতি লাগে, আৰু লাগে আমাক প্ৰতিষ্ঠা। কেনেকে? একো নকৰাকে হ'লে ভাল হয়। একো কষ্টও নকৰাকে যদি এই গোটেইকেইটা লাভ হয় তেতিয়াতো আৰু ভাল, হয়নে বাৰু? ভগৱান কৃষ্ণৰ তত্ত্ব কি? কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। এই কৃষ্ণময় জীৱনটোত ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ কৰ্ষণ আমাৰ হ'ব লাগিব। এই অমৃতময় জীৱ কি? জীৱ অমৃতৰ অংশ। এই অমৃতৰ অংশ জীৱই নিজৰ পৰিচয়ৰ লগতে ঈশ্বৰ পৰিচয়, আৰু ঈশ্বৰ পৰিচয়ৰ লগতে ঈশ্বৰৰ ভকতিৰ জ্ঞান লাভ কৰিব পাৰিব লাগিব। দেৱঋষি নাৰদে ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসক ঈশ্বৰ পৰিচয় কৰাই দিব বিচাৰিছে। আকৌ পাঠা কৰক। তথাপি নুগুছে মোৰ মনে
বিমৰিষি কিবা কৰিয়া দুখ হৈ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ এই পুচুহঁতো মাতকৈ কাৰণ ইহা